মাংসত খাই ওপৰত খানা বনাব। তো গাইছ এতিয়া বঢ়িয়াকৈ আমি দি আছোঁ পেজ আৰু হেৰি বিলাহী। পেজ আৰু বিলাহীটো ঢালি দিওঁ। মাছৰুম মেইন বস্তু ঢালি দিলোঁ মাছৰুম চাছৰুম। তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আপোনালোক সকলো বহুত বেছি ভালে আছে। তো মই ভালে আছোঁ। তো আজি ভাবিলোঁ এটা নতুনকৈ ভ্লগ এটা লৈ আহিলোঁ। বহুত দিন হোৱাই নাই, মানে 2 সপ্তাহমান হৈ গ'ল। মানে ৰবিবাৰে এটা ভ্লগ বনোৱা সময় পাওঁ, মানে কলেজ যিহেতু আছে, কলেজো যাই থাকিব লাগে। তো তাৰ কাৰণে ভাবিলোঁ যে এটা ভ্লগেই লৈ আহোঁ। তো আজি ভ্লগটো টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে গমেই পাইছে কোনটো টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছে। তো আপোনালোকে গমেই পাইছে আজি মানে কোনটো খানা বনাম। তো বলক আজি সেই খানাৰ দিশে একবাৰো বলক আজি কি কৰোঁ চাওঁ, মানে কেনেকুৱা ধৰণৰ বনাব আছোঁ। মানে আজি মাছৰুম বনাম বুলি ভাবিছোঁ। তো মানে গেছ মাছৰুম বনাম বুলি ভাবিছিলোঁ। মানে আজি বতৰটো বহুত বেছি ভাল, যিহেতু বৰষুণ বতৰ। তো তাৰে কাৰণে ভাবিলোঁ আজি মানে মাছৰুমেই খাই যাওঁ। মানে আছিল যিহেতু ঘৰতে আছিল মাছৰুম, মানে কিনি আছিল। তো তাকে আজি বনাম। তো মানে মই বনাম মানে কেনেকুৱা ধৰণৰ বনাম আপোনালোকে চাওক। যদি আপোনালোকে খাই পোৱা নাই মাছৰুম, তো আপোনালোকে কিনি খাব পাৰে, বহুত বেছি ভাল লাগে। তো বলক যাই দেখুৱাই আছোঁ। মানে আজি ৰবিবাৰ যিহেতু অলপ কিবা এটা কৰোঁ নেকি। তো গাইজ ফাইনেলি আমাৰ বঢ়িয়াকৈ খানাটো পুৰা ৰেডি হৈছে। তো আপোনালোকে গমে পাইছে মানে মাছৰুম এইটো যিহেতু আপোনালোকক ভালকৈ দেখাইছোঁ কৈ কিনে কিছু খাই পাইছে আপোনালোকে। তো এইটো হৈছে মাছৰুম। মানে গাইজ এই মাছৰুমটো শুকনো মাছৰুম। তো আমাৰ কেঁচা যিহেতু কেঁচা নাপায়, মানে এইটো হৈছে মাছৰুম। তো এই মাছৰুমটো মানে বনাম এতিয়া বঢ়িয়াকৈ। তো এইটো চাওক। তো এইটো মানে বঢ়িয়াকৈ গৰম পানীত, যিহেতু গৰম পানীত বঢ়িয়াকৈ মানে গৰম পানীত পুৰা উহাই কিনে বনাব লাগিব। ইফালে গাইজ বঢ়িয়াকৈ আমি মানে গৰম পানীটো বহাই দিছোঁ। তো এতিয়া মানে গৰম পানীটো বহাৰ আগতে মানে এই আলু, এই জ্বালা চালা মছলা চছলাটো আছে না, তো এইগিলা কাৰণে এইগিলা কাটি ল'ব লাগিব। কাটি কিনে বঢ়িয়াকৈ এইটো গৰম পানীত পুৰা মিক্স এইটো উহাই ল'ম। উহাই কিনে এইগিলাখন বনাই দিম আপোনালোকে। বঢ়িয়াকৈ আমাৰ মাছৰুমটো আপোনালোকে দেখিছে, এই চাওক মাছৰুমটো বঢ়িয়াকৈ এটা গৰম পানীত অলপ উঠলিব দিওঁ, মানে চাওক আৰু এই মাছৰুমটো উঠলিব দিলোঁ। তো গাইজ ফাইনেলি আমাৰ বঢ়িয়াকৈ সেইবিলাক বহাই দিলোঁ, মানে গৰম পানী এটা পট দিছোঁ, কৰি কিনে বহাই দিছোঁ। তো এতিয়া মানে অলপ চব্জি এখন আলু চালু কাটিব লাগে না। তো এইটো বস্তুটো বঢ়িয়াকৈ কাটি লওঁ, কাটি কিনে বঢ়িয়াকৈ আপোনালোকক দেখাইছোঁ। তো এই চেলাই লওঁ, চেলাই কিনে এই বনাব লাগিব আৰু বাকাল চাকাল গোটাই গৈছে। তো গাইজ ইফালে চাক আমাৰ মাছৰুমবোৰ সিজি গৈছে। তো গাইজ ফাইনেলি আমাৰ মানে আলু চালু পেষ্ট বঢ়িয়াকৈ কাটা হৈ গ'ল। ইফালে আছে বিলাহী, বঢ়িয়াকৈ বিলাহীটো দি বনাম। তো গাইজ এতিয়া মানে বঢ়িয়াকৈ আলুটো ধুই লওঁ ৰ'ব, ধুই কিনে বঢ়িয়াকৈ মানে বনাই দিম আৰু। তো গাইজ এতিয়া আপোনালোকক বঢ়িয়াকৈ মানে মাছৰুমটো দেখুৱাইছোঁ, যিটো উহাই লৈছোঁ। এই হৈছে মাছৰুম, মানে মাছৰুমটো উহাৰ পাছত হৈ গ'ল আৰু ডাঙৰ হৈ গৈছে, দেখিছে না। এই মাছৰুমটো ডাঙৰ হৈ গৈছে উহাৰ পাছত, মানে শুকান মাছৰুম না। তো উহাইলে অলপ খাই বেছি ভাল লাগে, অলপ ঢিলে হৈ যায়। মানে শুকোৱাৰ পাছত যদি আপোনালোকে ডাইৰেক্ট সেনেকৈ বনাই দিয়ে, মানে টাইট লাগে আৰু টান দিয়া লাগে বহুত বেছি। যদি গাইছ কিবা এটা বনাওঁ, আদা ৰহুন নিদিলে কেনে সোধ লাগব, আকৌ সোধ নালাগে। তো সেইকাৰণে গাইছ এই আদা আৰু ৰহুন, মানে ৰহুন নাছিলে এই 2 পিচ। তো গাইছ এতিয়া বঢ়িয়াকৈ আমি তেল দিম। তো তেলটো চাওক, তো অলপ তেল দি দিছোঁ, গৰম হৈ গৈছে কেৰাহী পুৰা। সেইফালে ফাইনেলি আমাৰ তেলটো বেছি দিব নালাগে, যিহেতু তেল বেছি খাব নালাগে মানে। তো এইফালে আমাৰ মেইন মছলা, যোনটো মেইন মছলা আপোনালোকক বটিব কৈছিলোঁ, তো এইটো বঢ়িয়াকৈ বটা হৈ গৈছে। তো এইফালে অলপ বেছি গৰম হ'লে অলপ এইটো বঢ়িয়াকৈ পেষ্ট আৰু বিলাহীটো দি দিব লাগিব। তো গাইছ এতিয়া বঢ়িয়াকৈ আমি দি আছোঁ পেজ আৰু বিলাহী। তো এইফালে পেজ আৰু বিলাহীটো ঢালি দিওঁ। তেল চেলটো দিকে না গাইছ, আৰু মেইন মছলা যিহেতু এই মেইন মছলাটো দি দিম। মাছৰুম মেইন বস্তু। এইফালে ঢালি দিলোঁ মাছৰুম চাছৰুম। এইফালে লাৰি দিব লাগে, যিমানে লাৰি দিব সিমানে হৈ যাব। তো গাইছ আমাৰ ফাইনেলি বঢ়িয়াকৈ মাছৰুম চাছৰুম গোটাই ৰেডি হৈ গৈছে। তো এতিয়া বঢ়িয়াকৈ ভাত বাঢ়িছোঁ। তো আপোনালোকক যাই কিনে দেখাইছোঁ ভাতৰ আৰু মাছৰুমখনো কেনে হৈছে ক'ব আৰু গাইছ। আৰু গাইছ এইখনে হৈছে আমাৰ মাছৰুমৰ আঞ্জা। তো অলপ পানী আছে, যিহেতু একো নাই, পানী খাই ভাল পাওঁ। তো এইফালে আমাৰ 3 ভাত পৰি দিছে। তো এইফালে খাওঁ বঢ়িয়াকৈ মাছৰুমটো, সেইটো থৈ। তো গাইছ ইফালে আমাৰ সৰু ভণ্টিকো মানে গুণু ভণ্টিক দিছোঁ। আৰু কেনে হৈছে ক ভালকৈ ক অলপ হে। তো গাইছ এতিয়া হৈছে মোৰ পালা। তো খাই কিনে কৈ আছোঁ কেনেকুৱা হৈছে। তো অলপমান খাওঁ ৰ'বাকে, মানে মস্তো গৰম হৈ গাইছ, এই গৰমত কেনেকৈ খাব পাৰি এই গৰম বস্তু। ঠিকে আছে, কিন্তু অলপ পানী আছে, পানীয়া বেছিকৈ আছে, বাকীখিনি ঠিকে আছে। মাছৰুমখানে খাওঁ, মাছৰুমখানি বঢ়িয়াকৈ সিজছি, খাওঁ ভাল লাগছে খাই। চুবাব বঢ়িয়া এটা আছে। তো এতিয়া
ভাল লাগছে আৰু খাই বঢ়িয়া তো যিটো বঢ়িয়াকৈ খাই লওঁ খাই কিনে বঢ়িয়াকৈ আপোনালোকক লগ পাইছোঁ